জমলাপুৰ বংশৰৰ ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বঁটা বিতৰণী সফল উদযাপন। বিদ্যায়তনিক পৰিমণ্ডলত বংশৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলক অগ্ৰগামী কৰাৰ মহান স্বপ্ন আগত ৰাখি এছাম শিক্ষাব্ৰতী দূৰদৰ্শী ব্যক্তি আৰু সৰ্বসাধাৰণ ৰাইজৰ ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা বংশৰ অঞ্চলৰ এখন উচ্চ শিক্ষানুষ্ঠান ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱ উজ্জ্বল 35 বৰ্ষ অতিক্ৰম কৰিলে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ফান মাৰ্কেট, মুকলি সভা, বিজ্ঞান প্ৰদৰ্শনী, হুকুমাৰ কলা প্ৰতিযোগিতা আৰু নিমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান উদযাপন কৰা হয়। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। আৰু ল'ৰা ছোৱালীৰ মাজত বহুত প্ৰতিভা সোমাইছে। তো মই আশা কৰিছোঁ যাতে এই প্ৰতিভা আকৌ বজাই থাকক তেওঁলোকে আৰু বহুত আগবাঢ়ি যাওক। আৰু এই জেগাতে মই ফিংগেশ্বৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আটাইকে শুভেচ্ছা জনাইছোঁ আৰু বহুত বহুত শুভকামনা যাচিছোঁ। বংশৰ ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি 35তম প্ৰতিষ্ঠা দিৱস আৰু এই 35তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সুন্দৰভাৱে ইয়াত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত ফান মাৰ্কেট আমি প্ৰদৰ্শনী দেখিবলৈ পাইছোঁ আৰু বিজ্ঞান প্ৰদৰ্শনী আমি দেখিবলৈ পাইছোঁ। এয়া আমি সুন্দৰভাৱে ইয়াত উপভোগ কৰিছোঁ আৰু ইয়াৰ মানে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মাননীয় ভগৱান বৈশ্যই আমাক আমন্ত্ৰণ জনাইছে। সুন্দৰভাৱে ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিছে। তাৰপিছত ইয়াত 35খন পতাকা ইয়াত উত্তোলন কৰা হৈছে। আমাৰ এই বৃহত্তৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক ইয়াত আমন্ত্ৰণ কৰি আনি সুন্দৰভাৱে ইয়াত 35খন পতাকা উত্তোলন কৰা আমি দেখিবলৈ পাইছোঁ। আমি পাৰ্যমানে এই মানে বিজ্ঞান প্ৰদৰ্শনীয়ে আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এয়া আমি বিজ্ঞান প্ৰদৰ্শনী আমাৰ ইয়াত উপস্থিত আছে শুৱালকুছি আমাৰ স্বাস্থ্য বিষয়া ডাক্তৰ আমাৰ শ্যামন্ত কলিতাৰে, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মাননীয় ভগৱান বৈশ্য, ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ একদম অক্লান্ত কৰ্মী এজন সুন্দৰভাৱে ৰূপালী জয়ন্তী আৰু মানে পালন কৰা হৈছে। আমাৰ নৱ কুমাৰ বৈশ্য এজন প্ৰাক্তন ছাত্ৰ আৰু বিজ্ঞানী শিক্ষয়িত্ৰী এয়া ৰেণু বৈশ্য, আমি সঁচাকৈ ধন্যবাদ জনাইছোঁ। আজিৰ এই সুন্দৰভাৱে যি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আমাৰ এয়া তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিজ্ঞান প্ৰদৰ্শনীমূলক সুন্দৰভাৱে ইয়াত কৰিছে। আমি প্ৰথমতে আমি দেখিছোঁ যে এইবেলি আমাৰ যি মোদী চৰকাৰৰ এক সুন্দৰভাৱে ৰাম মন্দিৰ, এয়া ৰাম মন্দিৰ সুন্দৰভাৱে ইয়াত আমি মানে এগৰাকী ছাত্ৰীয়ে আনিছে। তেওঁৰ নামটো হ'ল মমতা বড়ো, ক্লাছ 8। গতিকে তুমি এইটো কেনেদৰে মনত ভাৱ আহিলে যে আজি যি ইয়াত যি প্ৰদৰ্শনী কৰাৰ ক্ষেত্ৰত? ছাৰক পেহীয়ে ইউটিউবত দেখাইছিল। এই কিছুদিন আগতে 22 জানুৱাৰী 2024 চনত মন্দিৰটো স্থাপন কৰা হৈছিল। গতিকে কিবা নতুন আমি ধন্যবাদ জনাইছোঁ। আমি ছাত্ৰীগৰাকী সুন্দৰভাৱে এয়া বাস্তৱৰ লগত মিলাইছে। এইটো পানীৰ বিশুদ্ধকৰণ পদ্ধতি। কাকলি দেৱী নৱম শ্ৰেণীত তেওঁ ইতিমধ্যে আমাক সুন্দৰভাৱে বুজাই দিছে। এয়া পেলনীয়া দিয়া চলাইৰ জৰিয়তে এটা সুন্দৰ এটা মেথছ হাউচ বনাইছে। এয়া গোটেইখিনি ছাত্ৰ ছাত্ৰী মই দেখিবলৈ সক্ষম কৰিছোঁ। এয়া পেলনীয়া গিলাচেৰে মানে এটা ক্লাব বনাইছে, লাইটিং ক্লাব। বৰ ভাল লাগিছে। আমি সঁচাকৈ আমি আচৰিছোঁ। এয়া আমাৰ হিউমেন লাংছৰ ওপৰত সুন্দৰভাৱে এবাৰ দেখুৱাই দি আছোঁ। যিটো এয়া ছাত্ৰ সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিছে। এয়া
মই প্ৰথমতে আমাৰ ইলেক্ট্ৰনিক মিডিয়ালৈ মই মোৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ। বৰ্তমান নিউ এডুকেশ্যন পলিচি মতে এজন ছাত্ৰ বা ছাত্ৰীয়ে অকল শৈক্ষিক দিশতে তেওঁ আগবাঢ়িলেই নহ'ব। একাংশ ছাত্ৰ ছাত্ৰীয়ে গীত মাতৰ যোগেৰে খেলা ধূলাৰ মাজেৰে আৰু বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰাৰ যি সুযোগ লাভ কৰিব লাগে সেইখিনি একমাত্ৰ বিদ্যালয়ৰ পৰাহে তেওঁলোকে সুবিধা পাব। সেই উদ্দেশ্যে আগত ৰাখি আজি আমি এখন ফান মাৰ্কেট ইয়াত খুলিছিলোঁ, অপেনিং কৰিছিলোঁ। সেই যিখন হাস্যব্যংগ বজাৰ তাত ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিছে। তেওঁলোকে এই বৰ্তমান যুগত ব্যৱসায়টো কেনেকৈ চলাব, তেওঁলোকৰ লাভালাভ কি, তেওঁলোকে কি কৰিলে কিমান পাৰ্চেণ্টৰ বস্তু এটা আনি কিমান পাৰ্চেণ্টত বিক্ৰী কৰিলে লাভ পাব, এইটো যিটো ফিজিকেলি তেওঁলোকে শিকিবলগীয়া কথা সেইখিনি আমি স্কুলৰ পৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে বিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়াৰ কাৰণে আমি এটা ছায়েন্স প্ৰজেক্টো কৰিছোঁ। ছায়েন্স প্ৰজেক্টটোত প্ৰায় 50-60জনমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ তেওঁলোকে নিজে তৈয়াৰ কৰা সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শিত কৰিছে। এই চেগতে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো মই খুব ধন্যবাদ দিছোঁ, তেওঁলোকে যে সকলো কামত আগবাঢ়িছে। তাৰোপৰি মোৰ সহকৰ্মীবৃন্দই দিনে নিশাই এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ কাৰণে যি অনুপ্ৰেৰণা যোগাইছে, লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদেৱেও আমাক যি সহায় আৰু উৎসাহ যোগাইছে, মই এই আটাইলৈ মই বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ। ধন্যবাদ।